हेलो एवरीवन কি খবৰ আপোনালোক সকলোৰে আছোহি মোৰ যা কাকুৰ ঘৰত কাৰণ খুব এটা ভাল খবৰ আছে আৰু হেয়া হৈছে কাকুৰ ছোৱালীজনী শান্তি বিয়া হ'ল তুলনি বিয়া আৰু আজি তাই 4 দিনীয়া গা ধোৱা আৰু আমি গোটেই নিয়মখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছো ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছো দেই আৰু এয়া সকলো আমদালি গুঠাত ব্যস্ত আৰু এয়া খুৰীয়েক দেই ডাঙৰ খুৰীয়েক এয়া ডাঙৰ খুৰীয়েক আৰু এয়া কইনাৰ ভণ্টি আৰু এয়া আমাৰ সকলো আমদালি গুঠাত ব্যস্ত আৰু যিখিনি আছিলে নীতি নিয়ম কৰিব লগা হয় গোটেইখিনিতে ব্যস্ত আছে এয়া সৰু খুৰীয়েক আৰু এয়া আমাৰ কইনাৰ মাক কেনেকুৱা লাগিছে ব্যস্ততা নকবা আৰু এয়া আইতা খোলাইছে পানী তুলিবলৈ সঁচাকৈ আমাৰ অসমীয়া যিখিনি ৰীতি নীতি পৰম্পৰা খুব সুন্দৰ নহয়নে প্ৰতিটো নিয়মেই প্ৰতিটো ৰীতি নীতি খুবেই সুন্দৰ আৰু এয়া আমি ওলাইছোঁ পানী তুলিবলৈ পানীত তুলিবলৈ ওচৰ পাজৰ বিশেষ একো নাই কাৰণে আমি ইয়াতে অকণমান নিয়ম এটাহে কৰা হৈছে আৰু এই পানী তোলা নিয়ম কৰিছে যিহেতু আমাৰ ওচৰে পাজৰে একেবাৰে পুখুৰী বা নদী এনেকুৱা নাই আছে যদি বহুত দূৰলৈ যাব লাগিব সেইটো কাৰণে ইয়াতে আজি নিয়ম কৰিছোঁ যিহেতু আজি 4 দিনীয়া হয় বিয়াৰ দিনাখন আমি অকণ দূৰলৈ যাম বুলি ভাবিছোঁ আজি এনেকৈ নিয়ম কৰা হৈছে আৰু এই আপোনালোকক আমাৰ ঘৰটো দেখুৱাই দিছোঁ লগতে সেইটো আমাৰ ঘৰ আৰু কাকু এতে থাকে এইটো ঘৰত পানী তোলাৰ নিয়মখিনি কৰাৰ পাছত এতিয়া কইনাক গা ধোৱাৰ নিয়মটো আহিব এয়া এই সময়খিনি সঁচাকৈ বহুতেই ভাল লাগে আৰু যিহেতু এজনী ছোৱালীৰ কাৰণে এই সময়খিনি খুব সুন্দৰ সময় ছোৱালীজনীয়ে এগৰাকী নাৰী হিচাপে পূৰ্ণতা পায় এই সময়খিনিত আৰু আমাৰ এই অসমীয়া যিখিনি ৰীতি নীতি তুলনি বিয়া পতা মোৰ সঁচাকৈ খুবেই বেছি ভাল লাগে আৰু যিহেতু মই জনাত অসমৰ বাহিৰে আৰু এখন নে দুখন মানে ৰাজ্যতহে এইখিনি নিয়ম কৰা হয় চাওকচোন কিমান যে সুন্দৰ ৰীতি নীতি আমাৰ আজি যিহেতু 4 দিনীয়া গা ধোৱা আজি 3ডাল পাতি দৈৰে বেৰা দি কইনাগৰাকীক তাৰ মাজতে গা ধোৱা হয় আৰু 3 পাক ঘূৰাই লোৱাৰ পাছত কইনাগৰাকীক তাত বহিবলৈ দি তাতে মাহ হালধিৰে গা ধোৱা হয় আৰু 3 পাক যেতিয়া সম্পূৰ্ণ হ'ল এতিয়া কইনাগৰাকীক ইয়াতে বহাই আইতাকে মাহ হালধিৰে নোৱাব ধুৱাব আমাৰ উজনিৰ ফালে তুলনি বিয়াবোৰত আইতাকৰ কিন্তু বহুত বেছি কাম থাকে কাৰণ আইতাকে সকলো দায়িত্ব পালন কৰিব লগা হয় কইনাক গা ধোৱাৰ পৰা আদি কৰি গোটেইখিনি কাম আইতাকে কৰে কেতিয়াবা মাকেও কৰিব পাৰে কিন্তু আইতাক যদি থাকে আইতাকে কৰে এইখিনি কাম এয়া কইনাক মাহ হালধিৰে গা ধুৱাইছে আইতাকে
নতুন কাপোৰ পিন্ধাবলৈ ভিতৰলৈ লৈ যোৱা হ'ব। এয়া কইনাক গোপিনীসকলৰ মাজলৈ লৈ অহা হৈছে এতিয়া। আৰু আজি কইনাক কলপাত এখিলাতহে বহিবলৈ দিয়া হয়। আজি যিহেতু 4দিনীয়া গা ধোৱা, কইনাক কলপাত এখিলাত বহিবলৈ দিয়া হয়। তুলনি বিয়া এখনত সৰু ডাঙৰ বহুত নীতি নিয়ম থাকে আৰু এই নীতি নিয়মখিনি যদি নিয়মৰ মাজেদি কৰিব পৰা যায় সঁচাকৈ বহুতেই ভাল লাগে। আৰু এয়া মোৰ যা কাকু, তাইৰ ছোৱালীৰে আজি বিয়া। চাওকচোন কিমান যে ভাল লগা এটা মুহূৰ্ত। আৰু এই দিনটোৰ কাৰণে আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ কেতিয়ানো তাই ডাঙৰ হ'ব বুলি। আৰু আজি এই দিনটো পালেহি, মনটো বহুত ভাল লাগি আছে আমাৰ সকলোৰে। তুলনি বিয়াখনত সৰু ডাঙৰ বহুত নীতি নিয়ম থাকে আৰু আজি গোটেই নীতি নিয়মখিনি 4দিনীয়া গা ধোৱাৰ যিখিনি নীতি নিয়ম, গোটেই নীতি নিয়মখিনিয়ে ভালদৰে পাৰ হৈ গ'ল। নীতি নিয়মৰ মাজেৰে আজি গোটেইখিনি কাম খুব ভালদৰে পাৰ হৈ গ'ল। আৰু এয়া গোপিনীৰ আগত সেৱা লোৱা হৈছে। কইনাক এতিয়া গোটেই নীতি নিয়ম হৈ গ'ল যেতিয়া কেঁচা পিঠা খাবলৈ দিয়া হ'ব। আৰু এয়া আমাৰ কণমানি কইনা, কেঁচা পিঠাগুড়ি, কেঁচা গাখীৰ, গুড় আৰু কলেদি তাইক অকণমান খাবলৈ দিয়া হৈছে। যিহেতু তাই এইকেইদিন ফলা আহাৰেই খাই আছিলে। 4দিনীয়া তুলনি বিয়াৰ আজি নীতি নিয়মখিনি ইমানখিনি আছিল। আৰু গোটেই নীতি নিয়মখিনি যিহেতু শেষ হৈ গ'ল, আমিও গোপিনীসকলক চাহ জলপানত যোগাই দিলোঁ। আৰু এয়া মই কইনাৰ বৰমাক। আমাৰ কইনাৰ নাম হৈছে এনিশা আৰু আমি ঘৰত তাইক জুনজুন বুলি মাতোঁ। জন্মৰ পৰা দেখি অহা ছোৱালীজনী চকুৰ আগতে ইমান যে ডাঙৰ হ'ল, আজি তাই নতুন জীৱন আৰম্ভণি কৰিলে। জুনজুন, তোমাৰ নতুন জীৱনটো ভৰি পৰক সুখ আৰু আনন্দৰে। বৰমাৰ ফালৰ পৰা এয়া আশীৰ্বাদ থাকিল। ইয়াৰ ভিডিঅ' আপোনালোকক সোনকালে দি আছোঁ দেই। আজি 4দিনীয়া গা ধোৱাৰ নিয়মখিনিহে আপোনালোকক দেখালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ।